নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰতিবাদ। এবাৰ মাৰ্ঘেৰিটাৰ ৰাজপথত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰিছে তিনিচুকীয়া জিলা কংগ্ৰেছে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মাৰ্ঘেৰিটাৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰিছে তিনিচুকীয়া জিলা কংগ্ৰেছে। পৰৱৰ্তী খবৰটো হৈছে ম্যানমাৰত যি ভূমিকম্পৰ ঘটনা সংঘটিত হৈছিল। দেশ জোকাৰি যোৱা ম্যানমাৰৰ ভূমিকম্পৰ ফলতেই 144 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। অসমৰ বহু লোক ইতিমধ্যে আবদ্ধ হৈ পৰিছে। কালি দিনত 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে কালি নিশা ম্যানমাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান পৰ্যন্ত 144 গৰাকীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ভূমিকম্পই সন্ত্ৰাস চলাইছে ম্যানমাৰত। অসমৰ বহু লোক এতিয়াও আবদ্ধ হৈ পৰিছে ম্যানমাৰৰ ধ্বংসাৱশেষত। ম্যানমাৰৰ ভূমিকম্পত বৰ্তমান পৰ্যন্ত আবদ্ধ হৈ পৰিছে 732 জন লোক। আপোন ঘৰখন হেৰুৱাই ৰাজপথতে নিশা কটাইছে জনতাই। ভূমিকম্পৰ ধ্বংসলীলাৰ পাছতে বেংককৰ ৰাজপথত আবদ্ধ হৈ পৰিছে শ বাহন। 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে কালি নিশা ম্যানমাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান পৰ্যন্ত 144 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে পুনৰ গ্ৰেপ্তাৰ হ'ব অৰবিন্দ কেজৰিৱাল। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পুনৰ গ্ৰেপ্তাৰ হ'ব। কেজৰিৱালৰ বিৰুদ্ধে ইতিমধ্যে FIR ৰুজু কৰা হৈছে। বিপদে সংগ নেৰা হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এবাৰ পুনৰ গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে FIR। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰাজহুৱা আইন উলংঘাৰ অভিযোগ উত্থাপন হৈছে। আপৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ। অৰবিন্দ কেজৰিৱালৰ লগতে আম আদমি পাৰ্টিৰ অন্য নেতাৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। কিন্তু এই পৰ্যন্ত গোচৰ ৰুজু হোৱা আন কোনো নেতাৰ নাম ৰাজহুৱা কৰা নাই দিল্লী আৰক্ষীয়ে। উল্লেখযোগ্য যে দিল্লীত আপৰ আন নেতাসকলৰ বিৰুদ্ধে ডাঙৰ হৰ্ডিং লগাই ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। আৰু এটা ডাঙৰ খবৰ হৈছে এবাৰ ম্যানমাৰৰ ভয়ংকৰ ভূমিকম্পৰ পিছতেই 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতেই তছনছ হৈ পৰিছে এখন মছজিদ। পবিত্ৰ ৰমজান মাহৰ দিনটোতেই ভয়ংকৰ ঘটনা 20 গৰাকীকৈ নামাজীৰ মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ 20 গৰাকী নামাজীৰ কৰুণ মৃত্যু হৈছে। ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছে শ নামাজী। ৰমজান মাহৰ শেষৰটো জুমাৰ নামাজতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ধ্বংসস্তূপত পৰিণত হৈছে সমগ্ৰ ম্যানমাৰ। বৰ্তমানো আহি আছে আফটাৰ শ্বক আৰু ঈদৰ আনন্দৰ নিমিষতে চাৰকাৰ হৈ পৰিছে। তাজপাতৰ দৰে খহি পৰিছে ইখনৰ পিছত সিখনকৈ অট্টালিকা। জুমাৰ নামাজৰ বাবে শ লোক উপস্থিত হৈছিল ঐতিহাসিক মছজিদটোত। 11:50 বজাত আহিছিল এই প্ৰলয়নকাৰী ভূমিকম্প। তাজপাতৰ দৰে খহি পৰিছে ম্যানমাৰৰ সুবিশাল অট্টালিকা। বহু লোকৰ মৃত্যুৰ ইতিমধ্যে খবৰ লাভ কৰা গৈছে। আন এটা খবৰ হৈছে হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে নেপালক। ৰাজপথত এইবাৰ জনতাই কৰিছে তীব্ৰ প্ৰতিবাদ। ৰাজতন্ত্ৰ উভতাই অনাৰ দাবীৰে নেপালৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কালি নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ তিনকুনিত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। উন্মত্ত প্ৰতিবাদী জনতাই ভাঙি লণ্ডভণ্ড কৰিছে আৰক্ষীৰ বেৰিকেড। ৰাজপথত প্ৰতিবাদীক নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰিছে। লাঠিচালনা কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ লাঠিচালনাৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকী প্ৰতিবাদকাৰী। স্থানীয় কান্তিপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কেইবাগৰাকী প্ৰতিবাদকাৰীক। ইতিমধ্যে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে প্ৰতিবাদী জনতাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে 12 গৰাকী আৰক্ষী। নেপালী নেতা নভাৰাজ সুবেদীৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিছিল প্ৰতিবাদকাৰী। আৰু এইদৰেই নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিৰ পদত্যাগৰ দাবী তুলি পুনৰ
ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবী প্ৰতিবাদকাৰীৰ ইতিমধ্যে নেপালৰ কেইবাটাও স্থানত চৰকাৰ প্ৰশাসনে জাৰি কৰিছে চলিত বৰ্ষৰ 9 মাৰ্চত নেপালত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক ৰাজ্যখনৰ বাবে আন এটা ডাঙৰ খবৰ হৈছে নামনি অসমত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰাৰ পাছতেই নামনি অসমত নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এফালে উৎকট গৰমে দহিছে আৰু আনফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে মুছলপুৰ আদালবাৰীকে ধৰি নামনি অঞ্চলৰ অৰ্ধশতাধিক গাঁৱত প্ৰচণ্ড বৰষুণ পশ্চিমবংগ হৈ অসম তথা উত্তৰ পূবত প্ৰৱেশ কৰিছে প্ৰচণ্ড ধুমুহাই নিশালৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণৰ সতৰ্কবাণী নামনি অসমৰ সমান্তৰালকৈ এবাৰ মধ্য অসমতো ধুমুহা বৰষুণে সন্ত্ৰাস চলাব বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্টৰ পাছতে নামনি অসমত নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে কেইবাটাও প্ৰান্তত ধাৰাসাৰ বৰষুণ পশ্চিমবংগ হৈ এতিয়া অসম তথা উত্তৰ পূবত প্ৰৱেশ কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণে আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ আজি আহিব মুকলি আকাশৰ তললৈ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ কৰিছে আদালতে দ্বিতীয়টো গোচৰত জামিন লাভ কৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে 20,000 টকাৰ বণ্ডত দিলৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান এবাৰ আদালতৰ আজি মুকলি আকাশৰ তললৈ আহিব সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ৰমজান মাহতেই দৰগাহত প্ৰশাসনে চলাইছে বৃহৎ বুলডোজাৰ ৰমজান মাহতে দৰগাহত চলিছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ মছজিদ মাদ্ৰাছাৰ পাছতে এইবাৰ দৰগাহত প্ৰশাসনৰ হাতুৰা পবিত্ৰ ৰমজান মাহতে কেইবাটাও অবৈধভাৱে নিৰ্মাণ কৰা মছজিদত চলাইছে উচ্ছেদ ধ্বংসস্তূপত পৰিণত হৈছে ৰৌশন আলী শাহ বাবাৰ দৰগাহ এবাৰ চৰকাৰী ভূমিত অবৈধভাৱে মাজাৰ স্থাপন কৰাৰ বাবে প্ৰশাসনে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 550টা ইছলাম ধৰ্মৰ উপাসনাস্থলীত চলাইছে প্ৰশাসনে উচ্ছেদ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অবৈধ মছজিদ দৰগাহত চলিছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ আন এটা খবৰ হৈছে মহা বিপদত পৰিছে এবাৰ বিধায়ক শেৰমান আলী বিধায়ক শেৰমান আলীৰ পদ খাৰিজ হোৱাটো এক প্ৰকাৰৰ নিশ্চিত মহা বিপদত পৰিছে বাগবৰৰ বিধায়ক শেৰমান আলী এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ মহা বিপদত বাগবৰৰ বিধায়ক শেৰমান আলী আহমেদ শেৰমান আলীৰ বিধায়ক পদ খাৰিজ হোৱাটো নিশ্চিত হৈ পৰিছে অসম বিধানসভাৰ অধ্যক্ষৰ চকীখনৰ পদমৰ্যাদা লাঘৱ কৰাৰ অভিযোগ শেৰমান আলীৰ বিৰুদ্ধে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এইবাৰ অভিযোগ আনিছে স্বয়ং অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে 1 এপ্ৰিলত ইয়াকে লৈ বিদেশাধিকাৰ কমিটিৰ গঠন 1 এপ্ৰিলত ইয়াকে লৈ গঠন কৰা হ'ব বিদেশাধিকাৰ অধ্যক্ষক হপলেছ বুলি কৈছিল শেৰমান আলী আহমেদে সদ্য সমাপ্ত বাজেট অধিৱেশনৰ অন্তিম দিনটোতে কৰিছিল এই মন্তব্য তাৰ পিছতে প্ৰতিক্ৰিয়া অধ্যক্ষৰ চকীত উপাধ্যক্ষ বহি থকাৰ সময়তে হপলেছ বুলি কৈছিল শেৰমান আলী আহমেদে সদনত বাহিৰলৈ আহিও উপাধ্যক্ষক সমালোচনা কৰিছিল শেৰমান আলীয়ে যিটো সদন কাৰ্যপ্ৰণালীৰ 304 অনুচ্ছেদ মতে ঐক্যমনীয় অপৰাধ অসম বিধানসভাৰ নিয়মৰ অধীনত অধ্যক্ষই বিশেষাধিকাৰ কমিটিৰ বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে মহা বিপদত পৰিছে এইবাৰ বাগবৰৰ বিধায়ক শেৰমান আলী আহমেদ আন এটা খবৰ হৈছে অনুমতি অবিহনে এইবাৰ ৰাস্তাত নামাজ পঢ়িলে কঠোৰ শাস্তি বিহা হ'ব বাতিল হ'ব পাৰে পাছপোৰ্ট লাইসেন্স এইবাৰ যোগী আদিত্যনাথৰ আৰক্ষীৰ এক বৃহৎ নিৰ্দেশনা অনুমতি অবিহনে ৰাস্তাত নামাজ পঢ়িব নোৱাৰিব তেনে কৰিলে সাধাৰণ জনতাৰ অসুবিধা পৰিব ৰমজান মাহৰ শেষৰ শুকুৰবাৰৰ আগতেই উত্তৰ প্ৰদেশৰ মিৰাটৰ আৰক্ষীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আনকি এই নিৰ্দেশ পালন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আৰক্ষীয়ে জনাইছে প্ৰয়োজন হলে পাছপোৰ্ট আৰু ড্ৰাইভিং লাইসেন্স বাতিল কৰা হ'ব পাৰে অনুমতি অবিহনে ৰাস্তাত নামাজ পঢ়িলে পাছপোৰ্ট বা ড্ৰাইভিং লাইসেন্স বাতিল কৰা হ'ব পাৰে এবাৰ পাছপোৰ্ট বাতিল হলে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে
ন্যায়ালয়ৰ পৰা NOC আনিব লাগে আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হয় এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় লোকদল নেতা জয়ন্ত সিং চৌধুৰীয়ে কয় যে যদি ফৌজদাৰী গোচৰ ৰুজু কৰা হয় তেন্তে পাছপোৰ্ট আৰু লাইসেন্স বাতিল কৰিব পৰা যায় নতুনকৈ পাছপোৰ্ট কৰিবলৈ গলে ন্যায়ালয়ৰ পৰা NOC অবিহনে নতুন পাছপোৰ্ট কৰাটো কঠিন হৈ পৰে আনটা ব্ৰেকিং নিউজ হৈছে পবিত্ৰ ঈদৰ পূৰ্বে ভাল খবৰ এবাৰ ইছলামৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব অপপ্ৰচাৰ লগতে ঘৃণা ঈদৰ পূৰ্বে মুছলমানৰ সপক্ষে আহিছে নতুন আইন ইছলামৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব অপপ্ৰচাৰ ঘৃণা ইছলামৰ বিৰুদ্ধে কোনো ধৰণৰ ঘৃণা বিয়পাব নোৱাৰিব দেশৰ মুছলমানৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰিবলৈ আহি গৈছে নতুন আইন ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা মুছলমানৰ ওপৰত ঘৃণা বিয়পোৱা কাৰ্য ৰোধৰ বাবে নতুন আইন অনাৰ পোষকতা মুছলমানৰ ওপৰত ঘৃণা বিয়পোৱাৰ কাৰ্য ৰোধৰ বাবে নতুন আইন অনাৰ পোষকতা কৰা হৈছে এনে কাৰ্যক এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য কৰিব চৰকাৰে ৰাষ্ট্ৰসংঘয়ো এনে কাৰ্যক আইন বিৰোধী আৰু ধৰ্মীয় বিভেদ আখ্যা দিছে কঠোৰ আইন আনি ইছলাম সমাজক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই আইন আনিব চৰকাৰে ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ব্ৰিটেইন চৰকাৰৰ